1996 চনত ৰাজনীতিৰ পাতনি মেলা এগৰাকী বঢ়িয়ান ৰাজনীতিবিদ, অৰ্থাৎ আমি ৰাজনীতিবিদ হয়নে নহয় সেইটো কথা শ্ৰোতা দৰ্শকে তাক বিশ্লেষণ কৰিব। কিন্তু ৰাজনৈতিক জীৱনত যেন এগৰাকী পৰিপক্ক ৰাজনীতিক পৰিপক্ক এগৰাকী লোক, নলবাৰী জিলাৰ আগৰ ধৰ্মপুৰ বৰ্তমানৰ টিহু সমষ্টিৰ এগৰাকী কংগ্ৰেছী জ্যেষ্ঠ নেতা আজি আমাৰ ষ্টুডিঅ'ৰ আলহী। আমি তেখেতক পৰিচয় কৰি দিয়াৰ আগমুহূৰ্তত এই কথাষাৰ ক'ব লাগিব, 31 বছৰীয়া অৰ্থাৎ 1996 চনত যি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন চমুকৈ NSUই নলবাৰী জিলাৰ উপসভাপতিৰ দায়িত্বভাৰ লৈছিল আৰু এই 1996 চনৰ পৰা 2025 চনলৈ অৰ্থাৎ প্ৰায় 24-25 বছৰীয়া এক বৰ্ণিল ৰাজনীতিৰ যাত্ৰা A to Z আমি জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ প্ৰিয় দৰ্শক, চাবলৈ আৰম্ভ কৰিছে ডিজিটেল আছাম লাইভ। মোৰ সৈতে আজি উপস্থিত আছে নলবাৰীৰ এগৰাকী ৰাজনীতিবিদ তথা 1996 চনত, মই আগেয়ে কৈছোঁ 1996 চনত এইগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী আব্দুল কাদিৰ। পোনপ্ৰথমে আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, মই মোৰ তৰফৰ পৰা আপোনালোকৰ ডিজিটেল আছাম লাইভৰ সমূহ বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আজি ষ্টুডিঅ'ত মাতি আনি মোক যি কথা কোৱাৰ সুবিধাকণ দিলে, আকৌ আপোনালোকক মই এবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বৰ্তমানে এইগৰাকী নলবাৰী জিলাৰ অতি নিষ্ঠাবান কংগ্ৰেছ কৰ্মী, কংগ্ৰেছী নেতা, কিন্তু নিজকে আচলতে নেতা বুলি ক'বলৈ খুব টান পোৱা এগৰাকী ব্যক্তিত্বধাৰী এইগৰাকী আব্দুল কাদিৰ বৰ্তমানে নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিৰ যিগৰাকী বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদৰ সদস্য আব্দুল কাদিৰে 1996 চনত ৰাজনীতি জীৱনৰ পাতনি মেলিছিল। তাৰ ভিতৰচৰাত তেখেতে নলবাৰী জিলা NSUই অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যি ছাত্ৰ সংগঠন, এই ছাত্ৰ সংগঠনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। তাৰপিছত ক্ৰমান্বয়ে যুৱ কংগ্ৰেছ, পেৰেণ্ট কংগ্ৰেছ, তাৰ মাজতে সমান্তৰালভাৱে তেখেতে নিৰ্বাচনতো অৱতীৰ্ণ হৈছিল। হয়তো যথাসম্ভৱ তেখেতে 2013 চনত নিৰ্বাচনত, পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আঞ্চলিক সদস্য হিচাপে, আৰু সেই সময়ত তেখেতক চেয়াৰমেনো দিয়া হৈছিল। তাৰপিছত 2025 চনৰ যি পঞ্চায়ত নিৰ্বাচন, এই নিৰ্বাচনত বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদৰ যি সদস্য হিচাপে তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু বিজয় সাব্যস্ত কৰিছিল। এতিয়া কথাটো হ'ল 1996 চনৰ পৰা 2025 চনলৈকে তেখেতে অতঃপ্ৰোতভাৱে যি ৰাজনীতিৰ জীৱনত ভৰি দিছে আৰু সক্ৰিয়তা অৱলম্বন কৰি আছে, সেই সময়ৰ ৰাজনীতি অৰ্থাৎ 1996-90 দশকৰ ৰাজনীতি আৰু বৰ্তমানৰ ৰাজনীতিৰ মাজত আচলতে যি নৈতিকতা আৰু তাৰ যিটো মাদকতা যেন ক'ৰবাত নহয় ক'ৰবাত স্খলন হৈছে নেকি। যিহেতুকে এগৰাকী যুৱ প্ৰজন্মৰ এগৰাকী নেতা, যি দলেই নহওক ৰাজনীতি সক্ৰিয়ভাৱে জড়িত হৈ আছে। আমি পোনপটীয়াকৈ তেখেতৰ পৰা জানিব বিচাৰিম তেখেতে কেনেকুৱা ধৰণে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, কেইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, কেইবাৰ বিজয় হৈছিল, এনেকুৱা ধৰণৰ সকলো কথা আমি জানিবলৈ চেষ্টা কৰিম। কিন্তু সেই সময়ৰ ৰাজনীতিৰ যিটো মাদকতা, বৰ্তমানৰ ৰাজনীতিৰ মাদকতা বা নৈতিকতা ক'ৰবাত নহয় ক'ৰবাত স্খলন হৈছে নেকি দাদা, কি ক'ব? যথেষ্ট হৈছে। এইটো মানে এতিয়া পলিটিক্সটো এনেকুৱা হৈছে, এতিয়া পলিটিক্সটো ঠিক হিংসুক লাইনত গৈ আছে। হয়, কিন্তু যেতিয়া আমি 96 চনত পলিটিক্সত আহিছিলোঁ ছাত্ৰ ৰাজনীতিৰ পৰা কংগ্ৰেছ দলত, তেতিয়া আমি দেখিছিলোঁ এটা পলিটিচিয়ানবিলাকৰ মাজত এটা খুব ভাল মিলা প্ৰীতি আছিলে, ইজনে সিজনক আদৰ কৰিছিল, মৰম কৰিছিল। কিন্তু এতিয়া যিটো পলিটিক্স আমি দেখিছোঁ, এই পলিটিক্সটো এতিয়া বৰ্তমান হিংসুক লাইনত গৈ আছে। কোনোবাই যে কোনোবাক ক্ষতি কৰিব এনেকুৱা ধৰণৰ লাইনত গৈ আছে। আমি যথেষ্ট পৰিৱৰ্তন দেখিছোঁ এই 30 বছৰীয়া ৰাজনৈতিক পৰিক্ৰমাত। হয়, মই আগেয়ে কৈছোঁ যে আপুনি এগৰাকী
ৰাজনীতিবিদ হয়নে নহয় সেইটো কথা আমি বিশ্লেষণ নকৰোঁ, শ্ৰোতা দৰ্শকে বিশ্লেষণ কৰিব। কিন্তু আপুনি যে ৰাজনীতিত পৰিপক্ক, এগৰাকী ৰাজনীতিত পৰিপক্ক নেতা, এই কথাটো আচলতে নুই কৰিব নোৱাৰি। কিন্তু 1996 চনৰ পৰা 2025 চনলৈকে আপোনাৰ এই যি দীঘলীয়া প্ৰায় 30 বছৰীয়া বৰ্ণিল যাত্ৰা, এই যাত্ৰাৰ সময়ত আপুনি বহুবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, হয়তো পৰাজয় বৰণ কৰিছিল, যথাসম্ভৱ এবাৰ গাঁও পঞ্চায়তৰ সভাপতিৰ যেতিয়া নিৰ্বাচন খেলিছিল। আমি যদি আপোনাক 1996 চনৰ পৰা 2025 চনলৈকে আমি এই বৰ্ণিল যাত্ৰাৰ কিছু কথা যদি শ্ৰোতা দৰ্শক আপুনি জানিবলৈ দিয়ে। মই 96 চনত তেতিয়া মই BSc ষ্টুডেণ্ট আছিলোঁ আৰু তেতিয়াৰ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মন ছাৰৰ স্বাধীনত আহিছিলোঁ আৰু মোক তেতিয়া নলবাৰী ডিষ্ট্ৰিক্ট এনএছৰ ভাইচ প্ৰেছিডেণ্ট দিছিলে। তাৰপিছত মই 99 চনৰ 25 মাৰ্চত মোক নলবাৰী ডিষ্ট্ৰিক্ট এনএছৰ প্ৰেছিডেণ্ট হিচাপে নিযুক্তি দিছিলে। তেতিয়াৰ প্ৰেছিডেণ্ট আছিলে বৰ্তমান ছয়গাঁৱৰ MLA ৰেকিবুদ্দিন আহমেদ দা। আৰু মোৰ এতিয়াও মনত আছে, মই প্ৰথম NSUৰ প্ৰেছিডেণ্ট হৈ পেলাই আজিৰ এই ষ্টুডিঅ'ত বহি থকা যিগৰাকী সাংবাদিকৰ লগত মই কথা পাতি আছোঁ, সেইগৰাকী সাংবাদিকৰ প্ৰায় ঘৰৰ ওচৰত মই প্ৰথম মিটিংখন কৰিছিলোঁ, মোৰ এতিয়াও মনত আছে। তাৰপিছত মই 2007 চনত মই NSUৰ প্ৰেছিডেণ্ট এৰিছিলোঁ। 2008 চনত মাননীয় তেতিয়াই ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই মোক DRO হিচাপে নিযুক্তি দিছিলে মাৰ্ঘেৰিটাত। তেতিয়া ৰাহুল গান্ধীয়ে প্ৰথম যুৱ কংগ্ৰেছটো নিৰ্বাচনৰ জৰিয়তে কৰিব বিচাৰিছিলে। তেতিয়া মোক ডিষ্ট্ৰিক্ট ৰিটাৰ্নিং অফিচাৰ হিচাপে তাত মোক এপইণ্টমেণ্ট কৰিছিলে। মই তাত তেতিয়া আমাৰ মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ ছাৰৰ নেতৃত্বত মই কেইবাদিনো থাকি তাত মেম্বাৰশ্বিপ ড্ৰাইভ কৰিছিলোঁ। তাৰপিছত মই পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ আণ্ডাৰত কিছুদিন কাম কৰিছিলোঁ। 2013 চনত তেতিয়াৰ মন্ত্ৰী মাননীয় নীলমণি সেনডাগা ছাৰে মোক আঞ্চলিক পঞ্চায়তৰ টিকট দিছিলে আৰু শেষত মোক পশ্চিম নলবাৰী ডেভেলপমেণ্ট ব্লকত তাত চেয়াৰমেন হিচাপে নিযুক্তি দিছিলে। তাৰপিছত মই মোৰ ৰাজনৈতিক পৰিক্ৰমাত মই জিলা কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী হৈ আছিলোঁ, এতিয়ালৈকে আছোঁ। আৰু 2018ত মই পঞ্চায়ত নিৰ্বাচন খেলিছিলোঁ, খুব কম ভোটৰ ব্যৱধানত মই পৰাজিত হৈছিলোঁ। কিন্তু 2025 চনত মই যিটো জিলা পৰিষদ ইলেকশ্যন খেলিলোঁ আৰু মোৰ ৰাজনৈতিক জীৱনত আটাইতকৈ এইটো ইতিহাস হৈ হ'ব, এনেকুৱা টাফ ইলেকশ্যন হৈছিলে। ভগৱানৰ কৃপাত মই তাত বিজয়ী হিচাপে মই লাভ কৰিলোঁ। মই জিলা পৰিষদ হিচাপে তাত ৰাইজে মোক অশেষ মৰম দিলে আৰু মোক জয়যুক্ত কৰালে। মই এতিয়ালৈকে ষ্টিল নাও মই জিলা কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী বৰক্ষেত্ৰী সমষ্টিৰ ইনচাৰ্জ, লগতে নলবাৰী জিলা কংগ্ৰেছৰ মিডিয়া ডিপাৰ্টমেণ্টৰ মই অধ্যক্ষ হৈ আছোঁ। তাৰে উপৰিও আমাৰ নেতা মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াই যোৱা এমাহ আগতে মোক বিটিআৰ নিৰ্বাচনৰ গড়েশ্বৰ সমষ্টিত অবজাৰ্ভাৰ হিচাপে নিযুক্তি দিছে, তাতো মই বৰ্তমান কাম কৰি আছোঁ। হয়, যদি আমি চাবলৈ যাওঁ যে যিটো সময়ত এটা ধৰ্মীয় মেৰুকৰণেৰে ৰাজনীতি কৰা হয়, এইটো অনিচ্ছাকৃতভাৱে হ'লেও আমি স্বীকাৰ কৰিব লাগিব। কিন্তু টিহু বিধানসভা সমষ্টিৰ এটা আপুনি জিলা পৰিষদৰ আসনত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু বিজয় সাব্যস্ত কৰিছিল। বৰ্তমানৰ এই সময়ছোৱাত যি আপুনি এটা দেখুৱালে যে এটা বিশেষ ধৰ্মৰ ব্যক্তি হৈও আপুনি টিহু বিধানসভা নিৰ্বাচনত এটা জিলা পৰিষদত বিজয় সাব্যস্ত কৰিলে। কিন্তু বৰ্তমান সময়ত দেখিবলৈ পাওঁ বিভিন্ন ৰাজনৈতিক দলে যি ধৰ্মীয় মেৰুকৰণেৰে এক ৰাজনীতি কৰিবলৈ চেষ্টা কৰি আহিছে, তাৰ বিপৰীতে কিন্তু টিহু সমষ্টিত আপুনি এটা বিশেষ ধৰ্মৰ এগৰাকী প্ৰাৰ্থী হৈও বিজয় সাব্যস্ত কৰি এক আচলতে নলবাৰীৰ বাবে এক নহয় ৰাজ্যবাসীৰ বাবে এক আদৰ্শ হৈ দেখুৱালে যে তাত কোনো ধৰণৰ ধৰ্মীয় মেৰুকৰণ আচলতে নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিত এই যাদু চলা নাই নেকি, বা এনেকুৱা ধৰণৰ যি চক্ৰান্ত এক প্ৰকাৰ ক'ব লাগিব ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি আপোনাৰ বিজয়ে আচলতে তাৰ বিপৰীত ছবি এখন দেখুওৱা নাইনে, কি ক'ব এই ক্ষেত্ৰত? আপুনি এইটো ভাল প্ৰশ্ন কৰিছে। মই বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদৰ সদস্য হিচাপে মই আপোনাক মই এটা কথা কওঁ। বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদৰ অন্তৰ্গত যি আমাৰ মাইনৰিটি বা আমাৰ হিন্দু সম্প্ৰদায়ৰ মানুহ আছে, আটাইতকৈ ডাঙৰ কথা আপুনি জানি সুখী হ'ব, মই নিজে মোৰ মনটো ভাল লাগে যে যোৱা বিগত নিৰ্বাচনত মোক 2500ৰো অধিক ভোট আমাৰ হিন্দু সম্প্ৰদায়ৰ ভাইসকলে দিছে। গতিকে মই তেখেতসকলক এই চেগতে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই
তেখেতসকলক এটা কথা কৈছোঁ, আপোনালোকৰ ওচৰত মই ঋণী হৈ যাওঁ। আৰু মই যিটো অঞ্চলত বসবাস কৰোঁ সেই অঞ্চলটোত মই ব্যক্তিগতভাৱে কোনো মই মুছলিম ল'ৰা বুলি মই নিজকে নাভাবোঁ। মই প্ৰত্যেকটা জাতি, প্ৰত্যেকটা মানে সম্প্ৰদায়ৰ লগত মই বিগত প্ৰায় 20-25 বছৰ ধৰি মই জড়িত হৈ আছোঁ। আৰু প্ৰত্যেকে মোক নিজৰ ল'ৰা বুলিয়ে ভাবে। আৰু তেখেতসকলে মোক আশীৰ্বাদ দিছে। মই আপোনাক আকৌ এবাৰ কৈছোঁ, 2500ৰো অধিক হিন্দু সম্প্ৰদায়ৰ মানুহে মোক ভোট দিছে। কাৰণ মই তাত দুৰ্গা পূজা হ'লেও মই উপস্থিত থাকোঁ, কোনোবা দিনা আমি কালী পূজাতো উপস্থিত থাকোঁ, তাৰে উপৰি লক্ষী পূজা, এনেকুৱা ধৰণৰ আমাৰ নলবাৰীৰ এটা গৌৰৱ। গোৱালপাৰাৰ আমাৰ যিটো প্ৰজন্ম বুলি আমাৰ নাট্যগোষ্ঠী আছে, প্ৰজন্ম নাট্যগোষ্ঠীৰ প্ৰত্যেকটা অনুষ্ঠানত মই গোৱালপাৰাৰ যিকোনো ঠাই বিশেষে তেওঁলোকৰ অনুষ্ঠান হয়, এই অনুষ্ঠানত থাকোঁ। আমি গোৱালপাৰাৰ অঞ্চলত বিভিন্ন ঠাইত আমি যিবিলাক হায়াৰ ছেকেণ্ডাৰী বা হাইস্কুলত সুখ্যাতিৰে ষ্টুডেণ্ট হেৰি হৈছে আপোনাৰ উত্তীৰ্ণ হৈছে, তেখেতসকলক আমি প্ৰত্যেক বছৰে বছৰে আমি তেখেতসকলক আমি উৎসাহ দিয়াৰ কাৰণে তেখেতসকলকো আমি সম্বৰ্ধনা জনাওঁ। এনেকুৱা ধৰণৰ আমাৰ প্ৰত্যেকটা অনুষ্ঠান। আৰু আমাৰ তাত আমাৰ সেইখিনিত হিন্দু মুছলিম বুলি শব্দ আমাৰ ব্যৱহাৰ নহয়। আৰু সেইকাৰণে হয়তো ৰাইজে দেখুৱাই দিলে যে বৰক্ষেত্ৰী পশ্চিম নলবাৰীত মই এজন মুছলিম কেণ্ডিডেট হ'লেও ৰাইজে মোক জয়যুক্ত কৰালে। হয়, বিভিন্ন সময়ত আমি আপুনি যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হৈছিল জিলা পৰিষদত, তেতিয়া বিভিন্ন মাধ্যমেৰে আমি খবৰ পাইছিলোঁ যে বিশিষ্ট সমাজকৰ্মী বুলি, আচলতে আপোনাক কংগ্ৰেছী নেতা বুলিও সাধাৰণ লোকে বা তেনেকুৱা ধৰণৰ মাধ্যমত আমি শুনা নাছিলোঁ এগৰাকী কংগ্ৰেছী নেতা বুলি। কিন্তু তাৰ বিপৰীতে এগৰাকী বিশিষ্ট সমাজকৰ্মী আব্দুল কাদিৰ বুলি প্ৰায় উচ্চাৰিত হৈ আহিছিল, বিশিষ্ট সমাজকৰ্মী বুলি। কিন্তু এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে বিশিষ্ট সমাজকৰ্মী যিটো সংজ্ঞা, এই সংজ্ঞাৰ আধাৰ আচলতে আব্দুল কাদিৰ হয় নেকি? আপুনি কি অনুভৱ কৰিব এই ক্ষেত্ৰত? আপুনি যিমানখিনি কৈছে মই সিমানখিনি নহয়, কিন্তু ৰাইজৰ ওচৰত আছোঁ। যোৱা বিগত 20-25 বছৰ ধৰি ৰাইজৰ সুখ দুখৰ লগত আছোঁ। সেইজন মই নাচাওঁ তেখেত হিন্দু নে মুছলমান। কিবা যদি তেখেতসকলৰ বিপদ হৈছে তেতিয়া তেখেতসকলৰ ওচৰত গৈছোঁ, যিমানখিনি পাৰোঁ দেহেৰে পাৰোঁ বা বেলেগ ধৰণে পাৰোঁ তেখেতসকলক সহায় কৰিছোঁ। আৰু সেইকাৰণে হয়তো আমাৰ সেই সমষ্টিটোত মোক কোনেও মুছলিম বা হিন্দু বুলি নাভাবে, মোক অকল আব্দুল কাদিৰ বুলিয়ে ভাবে। আৰু প্ৰত্যেকটা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আমি বহুত বছৰ ধৰি জড়িত হৈ আছোঁ। আৰু সেইকাৰণে আমি ৰাইজৰ মৰম বুটি ল'বলৈ সক্ষম হৈছোঁ। সমাগত প্ৰায় 2026 বিধানসভা নিৰ্বাচন প্ৰায় সমাগত, 2026 বিধানসভা নিৰ্বাচন আহি আছে। এই ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ বা বিভিন্ন মাধ্যমে আমি খবৰ পাইছোঁ যে যদি কংগ্ৰেছী সমিতিসমূহত আগৰ আপুনি যিটো সময়ত 1996 অৰ্থাৎ 90 দশকত বা 2000 প্ৰথম সেই কেইবছৰ যেনেকুৱা ধৰণে জ্যেষ্ঠ কংগ্ৰেছী যিসকল বয়োজ্যেষ্ঠ তেখেতসকলক আজি একত্ৰিত সভা সমিতিয়ে দেখিবলৈ পোৱা নাযায়। এই ক্ষেত্ৰত আপুনি হয়তো সেই সময়ত আপুনি উল্লেখ কৰিছে যে হয়তো উত্তৰ ধৰ্মপুৰ যিটো উপস্বাস্থ্য কেন্দ্ৰ মোলাকুচি ঔহাটি বুলি কয়, তাত আপোনাৰ ৰাজনীতিৰ জীৱনৰ পাতনি মেলিছিল। যিটো সময়ত আমি সেই সময়ৰো আমাৰ তথ্য আছে যে শৰৎ বৰকটকী হওক, ডক্টৰ ভূমিধৰ বৰ্মনেই হওক বা এনেকুৱা ধৰণৰ নেতাৰ সান্নিধ্য হৈছিল। আৰু তাত আপুনি খুব সেই সময়ত আপুনি হয়তো যুৱক আছিল, যুৱ কংগ্ৰেছ বা NSUই নেতৃত্ব বহন কৰি আছিল, খুব কণ্ঠ আপোনাৰ খুব উদ্দাত্ত আছিল সেই সময়তো। কিন্তু সেই সময়ৰ যিসকল আজিও আছে তেখেতসকলক কিন্তু সভা সমিতিত দেখা নাযায়। কিন্তু আন প্ৰকাৰে ক'ব লাগিব তেখেতসকলে আন্দোলনো যোৱা নাই। এই ক্ষেত্ৰত যদি তেখেতসকল মৌন হৈ থাকে, অহা বিধানসভা নিৰ্বাচনত তাৰ নিশ্চয় এটা প্ৰলেপ পৰিব। এই ক্ষেত্ৰত কেনেকুৱা ধৰণে আপোনালোকে দৃষ্টি ৰাখিব বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত? এইসকল আপুনি মোক এইটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে। মই আপোনাক কৈছোঁ, এই যিখিনি ব্যক্তি এতিয়ালৈকে আমাৰ নতুন প্ৰজন্মৰ লগত পুৰণা মানুহখিনি যোগাযোগ হোৱা নাই, কিন্তু ইতিমধ্যে আমি যোগাযোগ আৰম্ভ কৰিছোঁ। তেখেতসকলক আমি দলৰ মজিয়াত সন্মান দিম আৰু তেখেতসকলে আমাৰ পৰামৰ্শদাতা, তেখেতসকলে আমাক পৰামৰ্শ দিবই লাগিব। আৰু তেখেতসকলৰ নেতৃত্বতে 2026 চনত চৰকাৰ আহিব লাগিব। কিন্তু মই আপোনাক এটা কথা কৈছোঁ, আপুনি মোক বহুত পুৰণা কথা এটা মনত পেলাই দিলে। তেতিয়া 99 চনৰ কথা, আমাৰ কংগ্ৰেছৰ নলবাৰী জিলাৰ নেতৃত্বত আছিল আমাৰ জ্ঞানেন্দ্ৰ মল্ল, উজৰ বৰুৱা খুৰা, প্ৰয়াত মদন কলিতাদেৱ, আমাৰ মীৰ হুছেইন কাজী ছাৰ, মোৰ শ্ৰদ্ধাৰ ৰাজনৈতিক গুৰু কিশোৰ হাজৰিকাদেৱ।
তেখেতসকলৰ নেতৃত্বত কংগ্ৰেছ কৰি আমি যিটো আমেজ পাইছিলোঁ, এতিয়াও আমেজ আছে, মই নোহোৱা বুলি কোৱা নাই, কিন্তু কথা হৈছে তেখেতসকলক আমি পাহৰিব নোৱাৰোঁ। যেনেকুৱাকৈ প্ৰসন্ন চক্ৰৱৰ্তী, যেনেকুৱাকৈ আমাৰ আজিজুৰ ৰহমান, যেনেকুৱাকৈ আফতাবুদ্দিন মেম্বৰ বুলি কওঁ আমি, তেখেতসকলক তেতিয়া আলফাই হত্যা কৰিছিল। কিহৰ কাৰণে হত্যা কৰিছিল? কংগ্ৰেছ কৰাৰ কাৰণে তেখেতসকলৰ দোষ আছিল আৰু তেখেতসকলক ৰাস্তালৈ উলিয়াই আনি হত্যা কৰা হৈছিল। কিন্তু তেতিয়াও তেখেতসকলৰ পৰিয়ালে কংগ্ৰেছ বাদ দিয়া নাছিল। গতিকে সেইবিলাক মানুহক আমি কোনোদিনে পাহৰিব নোৱাৰোঁ। আমি ইতিমধ্যে আমাৰ নেতা ৰাতুল পাটোৱাৰী ডাঙৰীয়াৰ লগত আমি এইবিলাক কথা পাতিছোঁ। আমাৰ প্ৰচেষ্টা হ'ব যে আমি উইদিন 1 মান্থ, 1 মাহৰ ভিতৰত আমি এই যিবিলাক আমাৰ পুৰণা নেতা কৰ্মী আছে তেখেতসকলক আমি বাছি বাছি উলিয়াই তেখেতসকলক আমাৰ লগত সহযোগ কৰিবলৈ আৰু আমাক পৰামৰ্শ দিবলৈ বুলি আমি অনুৰোধ জনাম আৰু তেখেতসকলে আমাৰ লগত থাকিব। এই যে মই কৈছোঁ ৯৯ চনৰ কথা, এই যিকেইজন ব্যক্তিৰ কথা মই কৈছোঁ তেখেতসকলক মই ইয়াৰ পৰাই নমস্কাৰ দিছোঁ আৰু ইয়াৰ মাজত ২-এজন তেখেতসকলৰ আমাৰ মাজৰ পৰা বিদায় মাগিছে। তেখেতসকলৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতসকলৰ আত্মাই সদ্গতি লাভ কৰক। তেখেতসকলৰ যিটো সাধিন্য, সেই সাধিন্যটোত আমি তাৰমানে তেখেতসকলক পাহৰিব নোৱাৰিম। আৰু আগন্তুক দিনত আপুনি যিহেতু ২৬ চনৰ নিৰ্বাচনৰ কথা কৈছে, ছেপ্টেম্বৰৰ পিছত আপুনি অসমত এটা কংগ্ৰেছৰ পৰিৱৰ্তন দেখা পাব। কেনেকুৱা পৰিৱৰ্তন দেখিব আপুনি? অসমত যি বিজেপিৰ ভ্ৰষ্টাচাৰ, বৰ্তমান যিবিলাক আপুনি গম পাইছে যে এতিয়া বিজেপিবিলাকৰ মাজত মাটি দখল কৰা এটা প্ৰতিযোগিতা হৈছে। এইবিলাক যিবিলাক আমাৰ মাটি দখল কৰাৰ পৰা আদি কৰি যেনেকুৱা কৰাপশ্যন হৈ আছে, আমি ছেপ্টেম্বৰত এইবিলাক অসমৰ ৰাইজৰ মাজত উদঙাই দিবলৈ চেষ্টা কৰিম। আৰু আপুনি চাব, আমাৰ নলবাৰীয়ে নহয়, গোটেই অসমত এটা কংগ্ৰেছৰ জোৱাৰ আহিব। আৰু মই আপোনাক ক'লোঁ, আজি আপুনি এই ষ্টুডিঅ'ত মই কৈছোঁ ২০২৬ চনত অসমৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হৈ আছে, অসমত এখন কংগ্ৰেছৰ এলায়েন্সৰ চৰকাৰ হ'ব আৰু নলবাৰীৰ পৰা আমি ৩টা MLA আমি কংগ্ৰেছ দলে দখল কৰিবলৈ আমি চেষ্টা কৰিম আৰু পাম। আমাৰ নৱগঠিত টিহু সমষ্টিৰ এতিয়া নেতৃত্ব লৈ আছে আমাৰ মাননীয় ৰাতুল পাটোৱাৰী ডাঙৰীয়াই। মই আপোনাক আজি এই চেগতে কৈছোঁ ২০২৬ চনত ৰাতুল পাটোৱাৰী ডাঙৰীয়া MLA হৈ আছে। আপুনি ক'ব বিচাৰে যে ইয়াত কোনো ধৰণৰ বিসম্বাদৰ কথা নাই বা দলে এক প্ৰকাৰ নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিত দলৰ হাইকমাণ্ডে ৰাতুল পাটোৱাৰীক পুনৰবাৰ টিকেট প্ৰদান কৰিব? আপুনি এনেকুৱা ধৰণে আচলতে এই কথাটোৱে প্ৰকাশ কৰিব বিচাৰিছে? মই আপোনাক কৈছোঁ, ৰাতুল পাটোৱাৰীয়ে ২১ত নিৰ্বাচন হাৰাৰ পিছত কোনোদিন সমষ্টি এৰি যোৱা নাই। এতিয়া বৰ্তমান তেওঁ নলবাৰী জিলা কংগ্ৰেছৰ মাননীয় সভাপতি। তেখেতৰ নেতৃত্বত টিহু সমষ্টিত ২৫৭টা পথত সংগঠন হৈ আছে আৰু কংগ্ৰেছ দলৰ কিছুমান প্ৰচেছ থাকে আৰু সেই প্ৰচেছ মতে টিকট হয়। কিন্তু আমাৰ বিশ্বাস, আমি এইটো কথা ভালদৰে ক'ম যে যিহেতু কংগ্ৰেছত যিজনে কাম কৰে সেইজনৰ দাম আছে। গতিকে ৰাতুল পাটোৱাৰী ডাঙৰীয়াই যিহেতু যোৱা বিগত 5 বছৰত আমাৰ কংগ্ৰেছটো ধৰি ৰাখিছে, আমাৰ নৱগঠিত টিহু লগতে গোটেই নলবাৰী জিলাতে তেখেতে ধৰি ৰাখিছে। আমি এটা কথা ক'ব এইটো আমি লাগিব যে তেখেতে অহাবাৰ ২০২৬ত কংগ্ৰেছৰ কেণ্ডিডেট হ'ব। আব্দুল কাদিৰ ডাঙৰীয়া, শেষত মই আৰু এটা কথা সুধিব লগা আছে আপোনাক। যিহেতুকে নিৰ্বাচনৰ সময়ত আচলতে সাধাৰণ ভোটাৰেই হওক বা সচেতন লোকৰ মাজত এটা কথা উচ্চাৰিত হৈ আছিল, আপুনি এগৰাকী সমাজপ্ৰিয় আৰু সমাজৰ হিতাৰ্থে কৰ্মত সদায় নিয়োজিত বুলি আচলতে উচ্চাৰিত হৈ আছিল। এই ক্ষেত্ৰত আপোনাৰ জিলা পৰিষদৰ অন্তৰ্গত যিমানকেইখন গাঁও আছে বা এই গাঁৱৰ ভিতৰত আপোনাৰ কেনেকুৱা ধৰণৰ সামাজিক কাম কাজত আপুনি ব্যস্ত আছিল বা সমাজ সেৱামূলক কাম কেনেকুৱা ধৰণে আচলতে আগবঢ়াই নিছিল? যদিও আপুনি প্ৰায় বহু বছৰ আপুনি দলত চৰকাৰো নাই, আপোনালোকৰ চৰকাৰ কৰিব পৰা নাই, তথাপিতো আপুনি সমাজখনৰ লগত জড়িত হৈ আছে। তাৰপিছত আপুনি নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয় সাব্যস্ত কৰিছে। কেনেকুৱা ধৰণে সামাজিক কাম কাজত আপুনি আত্মনিয়োগ কৰিছিল? আমাৰ পৰিয়ালটোৱে আগৰ পৰা আমি সামাজিকভাৱে থকাৰ কাৰণে আমি প্ৰস্তুত আছিলোঁ। মোৰ আব্বা যদিও খেতিয়ক আছিল, মোৰ আব্বাই কৈছিল যে ৰাইজৰ লগত লগ লাগি চলিব লাগে, ৰাইজৰ অপকাৰ কোনোদিন কৰিব নালাগে। আৰু সেই হিচাপে পোনপ্ৰথমে মোক ২০০১ চনত BBSB যুৱ সংঘ
যিটো 4খন গাঁও লগ লাগি আপুনি জানে এইটো বৃহত্তৰ অনুষ্ঠান। এই অনুষ্ঠানটোত মই প্ৰায় 22 বছৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে আছিলোঁ। আজি মই মনত পেলাব লাগিব আমাৰ মাননীয় মোৰ ককাইদেউ আফজাল আলী ডাঙৰীয়া, তেখেত সভাপতি আছিলে। মাজতে 2 বছৰ বেলেগ আছিলে, কিন্তু আমি প্ৰায় 22 বছৰ ধৰি আমি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছিলোঁ। গতিকে তাত আমি বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিছিলোঁ। এই আমাৰ সম্বৰ্ধনা অনুষ্ঠান শৈক্ষিক দিশত আমি যোৱাবাৰ এটা ব্যতিক্ৰমী আমি তাত কাৰ্যসূচী কৰিছিলোঁ। সেইটো হৈছে আমাৰ যিবিলাক বিশিষ্ট খেতিয়ক আছিলে, ট্ৰেক্টৰলৈ খেতি কৰা মানুহ নহয়, কিন্তু তাত আমি হাল বাই, গৰুৰে হাল বাই সেনেকুৱা মানুহক আমি আনি সম্বৰ্ধনা জনাইছিলোঁ আৰু বিপুল সঁহাৰি পাইছিলোঁ। তাৰপিছত মই আমাৰ যিটো BBSB মক্তাব চক আছে, সেই চকটোত জন্মৰ দিনৰ পৰাই মই তাত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। বৰ্তমান 5 বছৰ ধৰি BBSB ঈদগাহ ময়দানৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছোঁ। আমাৰ জামাততো মই ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে কাম কৰি আছোঁ। মই প্ৰজন্ম বুলি যিটো আমাৰ নাট্যগোষ্ঠী আছে বা পুথিভঁৰাল আছে, তাত মানে কেইবা বছৰ ধৰি তাত মানে মই উপদেষ্টা হিচাপে আছোঁ। তেখেতসকলৰ যিটো অধিৱেশন হয়, সেই অধিৱেশনত এবাৰ মোক তাত সভাপতিও পাতিছিলে। এনেকুৱা ধৰণে ৰাইজৰ কাম কৰি আছোঁ আমি। আমাৰ কুমুৰিকেইটা আমাৰ দুৰ্গা মন্দিৰৰ সময়ত, আমাৰ দুৰ্গা পূজাৰ সময়ত তেখেতসকলৰ তাতো আমি থাকোঁ, তেখেতসকলেও আমাক ৰাখে। আমাৰ গোৱালপাৰা, বগৰীহাটী বা মোৰ জিলা পৰিষদৰ অন্তৰ্গত নতুনকৈ অহা আমাৰ চটেমাৰী, দৰঙিপাৰা, নাৰায়ণপুৰ, লোৱাৰকাঠা, এইবিলাকৰ বিভিন্ন অনুষ্ঠান, বিভিন্ন ধৰ্মীয় অনুষ্ঠান, মন্দিৰে কওক, মছজিদে কওক বা আমাৰ জলচায়ে কওক বা তেখেতসকলৰ ভাগৱত পাঠে কওক, এনেকুৱাকৈ আমি প্ৰত্যেকটা অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ। আৰু আগন্তুক দিনত ভগৱানে যদি ঠিকে থাকে ৰাখে, তেতিয়াহ'লে আগন্তুক দিনতো মই সামাজিক কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ। মই যদি ৰাজনীতিৰ বাহিৰত গৈ এটা কথা আপোনাক যদি সোধোঁ যে আপুনি এগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক আৰু ইছলাম এক পৰিয়ালত জন্মগ্ৰহণ কৰা এগৰাকী ব্যক্তি, আপুনি নিশ্চয় নামাজ পঢ়ে, কিন্তু সমান্তৰালভাৱে এইবাৰ পঞ্চায়ত নিৰ্বাচনত বহু মন্দিৰত দেখিছিলোঁ, বহু মন্দিৰত আপোনাক সেৱা লোৱা দেখিছিলোঁ। নামাজ পঢ়াৰ উপৰি আপুনি মন্দিৰত সেৱা যি লৈছিল, তেতিয়া আপোনাৰ অনুভৱ কেনেকুৱা হৈছিল? মই ইছলাম ধৰ্মত জন্মগ্ৰহণ কৰিছোঁ, মই ইছলাম ধৰ্মৰ লোক হওঁ। নামাজ পঢ়াত যেনেকুৱাকৈ মনটো পবিত্ৰ যেন লাগে, মন্দিৰত সেৱা লোৱাৰ লগে লগে একেদৰে সেনেকুৱাকৈ মনটো পবিত্ৰ লাগে। আৰু মই আগতে কৈছোঁ, মই যেতিয়াৰ পৰা কাম কৰিছোঁ কোনো ধৰণৰ হিন্দু মুছলিম বুলি কাম কৰা নাই। মোৰ মছজিদটো যেনেকুৱাকৈ প্ৰিয়, মোৰ মন্দিৰটোও সেনেকুৱাকৈ প্ৰিয়। গতিকে মই মন্দিৰত সেৱা লৈ মোৰ ইলেকশ্যনৰ আগে আগে খুব মই সুখী অনুভৱ কৰিছিলোঁ। আৰু সেইকাৰণে হয়তো ভগৱানৰ কৃপাত মোক তেখেতসকলে, মই ভাবাতকৈ বহুত ভোট তেখেতসকলে মোক বেছি দিলে। আচলতে ৰাজনীতিৰ ৰাজ শব্দটো কাটি যি নীতি শব্দটো উল্লেখ থাকে, এই নীতিৰ স্খলন হোৱা দেখিবলৈ পোৱা যায় কেতিয়াবা কেতিয়াবা। কিন্তু তাৰ বিপৰীতে যি সমাজকৰ্মী বুলি আব্দুল কাদিৰক কোৱা হয়, আৰু আচলতে এক ব্যক্তিত্বশালী লোক আব্দুল কাদিৰ, আজি আচলতে মই ভাবিছিলোঁ যে তেখেতে বিতৰ্কিত কিছু মন্তব্য আগবঢ়াব। এইকাৰণে ক'ব লগা হ'ল যে যোৱা বিধানসভা নিৰ্বাচনত অপ্ৰিয় হ'লেও সত্য অনিচ্ছাকৃতভাৱে হ'লেও স্বীকাৰ কৰিব লাগিব যে বিধানসভা নিৰ্বাচনত প্ৰায় এক প্ৰকাশিত হৈছিল প্ৰাক্তন মন্ত্ৰী, কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়ক নীলমণি সেন ডেকাই বিসম্বাদ কৰা বুলি এক আচলতে উচ্চাৰণ হৈছিল। তেনেস্থলত আপোনাৰ মুখত আজি স্বতঃস্ফূৰ্তভাৱে নীলমণি সেন ডেকাৰ নামৰ আগত ডাঙৰীয়া শব্দ, মাননীয় শব্দ, পিছত ডাঙৰীয়া শব্দটো উল্লেখ কৰিছে। কিন্তু এই সময়ত জিলা কংগ্ৰেছৰ সভাপতি কিশোৰ হাজৰিকাৰ নামো আপোনাৰ মুখত ফুটি উঠিছে। তেতিয়াও আপুনি ডাঙৰীয়া আৰু মাননীয় শব্দটো উল্লেখ কৰি আচলতে আপোনাৰ ব্যক্তিত্বৰ যিটো পৰিচয়, এনেকুৱা ধৰণৰ পৰিচয়ে আচলতে ৰাজনীতিৰ আচল সংজ্ঞা সেয়াই বুলি আপুনি অনুমান কৰিব বিচাৰে নেকি বাৰু? এইটো এনেকুৱা ধৰণৰ কথা, কোনোবাই যদি দুদিনৰ কাৰণে পলিটিক্স কৰিব আহিছে, তেতিয়াহ'লে এই মানে ৰাজটো উঠাই দিব, নীতিটো গ্ৰহণ কৰিব। গম পাইছেনে কথাটো? এইটো বস্তু এনেকুৱা ধৰণৰ আমি এতিয়া দেখিছোঁ
কোনোবাই কংগ্ৰেছ এৰি বিজেপিত গৈছে, কোনোবাই বিজেপি এৰি কংগ্ৰেছত আহিছে। তেওঁলোকৰ কিন্তু নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে গৈছে। সামাজিক স্বাৰ্থৰ কাৰণে তেওঁলোকে যোৱা বুলি ক'লেও মই এইটো মানি ল'ব নোৱাৰোঁ ব্যক্তিগতভাৱে। এতিয়া ডাঙৰীয়া শব্দটোৰ কথা কৈছে, যেতিয়া নীলমণি চেণ্ডাগাৰ ডাঙৰীয়াৰ আণ্ডাৰত মই কাম কৰিছিলোঁ তেতিয়া তেখেতে আমাক মৰম কৰিছিল, এইটো ধ্ৰুৱ সত্য কথা। মই কৈছোঁ কিশোৰ হাজৰিকা ডাঙৰীয়া, তেখেত মোৰ ৰাজনৈতিক গুৰু, মই স্বীকাৰ কৰিবই লাগিব। তেখেত এতিয়া কোনটো দলত আছে সেইটো মোৰ ক'বলগীয়া কথা নাই, কিন্তু তেখেতৰ লগত আজিও মোৰ ব্যক্তিগতভাৱে ভাল। মই আমাৰ মাননীয় প্ৰয়াত জ্ঞানেন্দ্ৰ মল্ল বুজৰবৰুৱা খুৰাৰ কথা কৈছোঁ, আমাৰ মাননীয় মীৰ হুছেইন কাজী ডাঙৰীয়াৰ কথা কৈছোঁ, মাননীয় আমাৰ প্ৰয়াত মদন কলিতাদেৱৰ কথা কৈছোঁ, প্ৰসন্ন চক্ৰৱৰ্তী ডাঙৰীয়াৰ কথা কৈছোঁ, প্ৰসন্ন চক্ৰৱৰ্তী ডাঙৰীয়াৰ কথা কৈছোঁ, আজিজুৰ ৰহমানৰ কথা কৈছোঁ, আফতাবুদ্দিন মেম্বৰৰ কথা কৈছোঁ। গতিকে এইখিনি যি পুৰণা মানুহ, তেওঁলোকৰ নেতৃত্বত আমি ৰাজনীতি শিকিছোঁ আৰু তেখেতসকলৰ আদৰ্শখিনি আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু সেইকাৰণে আমি কোনো ধৰণৰ গৰামী কথা কোনোদিন নকওঁ আৰু আমি ৰাজনীতিটো ৰাজনীতি হিচাপে কৰিব বিচাৰোঁ। প্ৰিয় দৰ্শক, আজি এইকাৰণে আমি আমাৰ ষ্টুডিঅ'ত এইগৰাকী বৰ্ষীয়ান ৰাজনীতি নেতা আব্দুল কাদিৰক আমন্ত্ৰণ জনাই শ্ৰোতা দৰ্শকক কিছু কথা জনোৱাৰ কাৰণে আনিলোঁ। এইকাৰণে যে বৰ্তমান সময়ত পৰিৱেশ পৰিস্থিতিত যেনেকুৱা ধৰণে এক বোকা ছটিওৱা ৰাজনীতি, এক লেতেৰা ৰাজনীতি, তাৰ বিপৰীতে সমাজখনত কেনেকুৱা ধৰণৰ এক সুস্থিৰ বাতাবৰণেৰে আমি পৰিৱেশ জাগ্ৰত কৰিব পাৰোঁ, বা ৰাজনৈতিক এক পৰিৱেশ যি ৰাজনীতি জীৱনে বা ৰাজনৈতিক জীৱনত তেখেতসকলে, সেই ব্যক্তিসকলে যাতে কোনো ধৰণৰ বোকা ছটিওৱা ৰাজনীতি নকৰি এক সমাজখনক সুশৃংখল পৰিৱেশেৰে আগুৱাই নিব পাৰে, জাতিভেদ প্ৰথা যে তাক আওকাণ কৰি এক সুন্দৰ পৰিৱেশ দিব পাৰে আমাৰ সমাজখনক, এনেকুৱা ধৰণৰ আব্দুল কাদিৰৰ যি মনোভাৱ আৰু যিখিনি কথা ব্যক্ত কৰিলে, প্ৰত্যেক ৰাজনৈতিক নেতাই যদি এনেকুৱা ধৰণৰ কথা ভাবি আগবাঢ়ি যায়, তেনেহ'লে ভাবোঁ আমাৰ সমাজখনৰ কেইবাটাও স্তৰ, যি স্তৰক আচলতে ব্যাধি কৰি তুলিছে ৰাজনৈতিক ব্যৱস্থাই, কি শিক্ষা ব্যৱস্থাই হওক বা সাংস্কৃতিক ব্যৱস্থাই হওক, বিভিন্ন ধৰণৰ বা ধৰ্মীয় যি মেৰুকৰণ, এইবিলাকো আচলতে এক সুন্দৰ পৰিৱেশৰ মাধ্যমেৰে আমাৰ সমাজখনক আৰু অনুজসকলক যেন এক বাৰ্তা দিব পাৰে, তাৰ প্ৰয়াসেৰে আজি এই অনুষ্ঠানটো কৰিলোঁ। আমাৰ মাজত ইমান সময় দিয়াৰ কাৰণে এইগৰাকী ৰাজনীতিবিদ, মই ৰাজনীতিবিদ শব্দটো উল্লেখ কৰিছোঁ যদিও তাৰ অসংখ্য শ্ৰোতা দৰ্শকে বিশ্লেষণ কৰিব, তেখেত কিন্তু ৰাজনৈতিকভাৱে পৰিপক্ক, এইটো কথা অনিচ্ছাকৃতভাৱে হ'লেও স্বীকাৰ কৰিব লাগিব। প্ৰিয় দৰ্শক, ইমান সময় আমাৰ সৈতে আছিল এইগৰাকী নলবাৰীৰ এগৰাকী সমাজকৰ্মী, সমাজ হিতহী, সমাজ দৰদী, সদায় সমাজৰ হিতাৰ্থে কৰ্মত নিয়োজিত আব্দুল কাদিৰ ডাঙৰীয়া। শেষত আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ময়ো মোৰ তৰফৰ পৰা ডিজিটেল আছাম লাইভৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। চাই থাকিব ডিজিটেল আছাম লাইভ।